हेलो गाइस नमस्कार অন্য এটা ভিডিওলৈ বহুত দিন পিছত ভিডিও এটা আপলোড কৰিছো মানে আজি হৈছে আমাৰ কলেজত ফেয়াৰৱেল পাৰ্টি তো আমাৰ যি লাষ্ট 6 সেমিস্টাৰ আছে জুলজি তো হেতক আমি এটা ফেয়াৰৱেল পাৰ্টি দিবলৈ আমি আয়োজন কৰিছো আজি তো আজি মই যে কলেজত যাবলৈ ৰেডি হৈছো আৰু ফেয়াৰৱেল পাৰ্টিটোত মানে তাত কেনেকৈ কি ব্যৱস্থাবোৰ কৰিছো কেনেকৈ পাৰ্টিটো আমি আয়োজন কৰিছো আৰু কেনেকৈ মানে সকলো ধৰণৰ তাত যা যোগাৰ আমি দেখাম এই ভিডিওটো লাষ্টলৈ চাই দেখো নিশ্চয় ভাল পাব তো এতিয়া মই কলেজ যাবতো ৰেডি হৈছো এতিয়া মানে পাৰ্থ আহিলে তাৰ লগত একেলগে মই কলেজলৈ যাও আৰু তাতে আপোনালোকক সকলোখিনি দেখাও আহি পালো কলেজ আৰু এতিয়া এই পানীটো ওপৰত লৈ যাব লাগিব পাৰ্থটো নোৱাৰে সেইবাবে মই পুরো কাণ্ডত তুলি বিল্ডিংৰ ওপৰলৈ পানীটো এনেকৈ লৈ যাই আছো এতিয়া হিমাক্ষী আমাৰ আহি পাইছে সব পাৰ্থক ফেন দাঙি মৰিছে ইমান পাতলা বস্তুটো মই পানী দাঙি আনিছো ইমান ওপৰলৈকে So this is our boss. Prajit ever hide. Are to Partha. বাকি এইটো হৈছে ৰুম যিটো ৰুমত আমি আজি প্ৰগ্ৰামটো চলাম এতিয়ালৈ আমাৰ লগৰখিনি আৰু জুনিয়ৰখিনি আহি পোৱা নাই তো হেতু আমি আমাৰ কামখিনি আৰম্ভ কৰি দিছো ডেকোৰেচন কৰা এতিয়া পাৰ্ট হয় চাকচোন এই বক্সটো দাঙি লৈ আনি আছে এইটোৰে আমি আজি মিটিংখন চলাম প্ৰায় আমাৰ ডেকোৰেচনৰ কাম শেষেই আৰু লাষ্টত আমাৰ জুনিয়ৰখিনিও আহি পালে লগতে আমাৰ লগৰখিনিও আহি পাইছে এইটো আমাৰ নিকিতা এই ডিজাইন কৰি আছে আমাৰ বোৰ্ডখনক চা নিকিতা প্ৰগ্ৰামটো আৰম্ভণিতে থকা সমবেত সংগীতটো এবাৰ প্ৰেক্টিচ কৰি আছে ইহঁতে সকলো কেইজন সিনিয়ৰ আহি পালে আৰু এতিয়া আমি সিহঁতক আদৰি আনিব ওলাইছো মাইলো স্যার মেমত আহাৰ পিছতে আমি আমাৰ প্ৰগ্ৰামটো আৰম্ভ কৰিলো আপে নমস্কাৰ কৰিব মোৰ শ্ৰদ্ধাৰ স্যাৰ মেম দাদা বাইদেউ সিনিয়ৰ দাদা বাইদেউ সকল মোৰ সহপাঠী সকল লগতে মোৰ জুনিয়ৰ ভাই ভণ্টি সকল আজিৰ এই বিদায় সভাখন চলাই নিবলৈ মই মোৰ সহপাঠী হিমাশ্ৰী কলিতাক আহ্বান জনালো ধন্যবাদ প্ৰান্তিক মোক আজি সভাখন চলাই নিবৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰাৰ বাবে কথা থাকি ৰজা কৰিছো যদিও তেওঁলোক আমাৰ মাজত সদায় আপোন হৈ ৰ'ব প্ৰগ্ৰামটো আমি আমাৰ সমবেত সংগীতৰে আৰম্ভ কৰিলো Iko iko kaki
এইবাৰ আমি আমাৰ ছাৰ আৰু মেম সকলক সম্বৰ্ধনা জনাম সংগীতা মেমক সম্বৰ্ধনা জনাব পাৰ্থপ্ৰতিম এবাৰ আমি সম্বৰ্ধনা জনাব বিচাৰিছো আমাৰ শ্ৰদ্ধাৰ জয়ন্ত ছাৰক সম্বৰ্ধনা জনাব মোৰ সহপাঠী হিমাশ্ৰী বৈশ্য এবাৰ আমি সম্বৰ্ধনা জনাবলৈ বিচাৰিছো আমাৰ শ্ৰদ্ধাৰ এমিলি মেমক সম্বৰ্ধনা জনাব নীলাক্ষী মেধিয়া কিছু নৃত্য আৰু গানৰ মাজেৰে আমি আমাৰ প্ৰগ্ৰামটো চলাই নি আছো এইবাৰ আমি সিনিয়ৰখিনিক সম্বৰ্ধনা জনোৱাৰ লগতে তেখেতসকলৰ কিছু স্মৃতি জানিম দুআষাৰ ক'বলৈ অনুৰোধ জনাইছো মন এটা হৈছে গতিকে ভাল লাগিছে আৰু অকল পঢ়াতে মই থকা নাই এনে গান নাচ এইবিলাকতো অলপ অংশগ্ৰহণ কৰিছোঁ সেইকাৰণে অলপ বেছি মানে ফূৰ্তি লাগিছে আৰু দুবাৰ মই আসলতে মোৰ বিএসসি এক্সট্ৰাছ পাছ কৰাৰ পিছত বিএসসি পাছ কৰাৰ ডাইৰেক্ট ইণ্টাৰেষ্ট আছিল
অকলে হলো আহিবা কলেজলৈ ছাৰহঁতে কয় এজন থাকিলেও আমি ক্লাছ কৰিম সেইটোৱে আৰু ভালকৈ পঢ়া গৈ যোৱা সদায় কলেজলৈ আহি আছো সেইবাবে অলপ বেয়া লাগিব আৰু এতিয়া ৰেগুলাৰলি আহিব মৰ্ণিং থাকে গোটেই জাৰ্ণিটো ভালেই লাগিল আৰু প্ৰথমতে মোৰ বেছি পঢ়াৰ মন নাছিল পিছত মই পঢ়িলোঁ আজি আচলতে সভাখন হ'ল বিদায় সভা গতিকে যদিও বিদায় সভা কিন্তু আমি এই সভাখন বিদায় হিচাপে নলওঁ গতিকে কলেজত যিদিনাৰ পৰা আহিছোঁ সেইদিনাৰ পৰাই মানে এনে বিশেষ প্ৰথম বছৰটো এক্টিভ নাছিলোঁ তাৰপিছত ভালো লগা নাছিল ইমান তাৰপিছত আহি যেতিয়া ছেমিষ্টাৰ 2-3টা যাই আছে তাৰপিছত ভালো লাগি আহিল আৰু বেছি মানে লগ সমনীয়াৰ লগত বেছি হেৰিও কৰিলোঁ চ' সেইকাৰণে আৰু ছাৰ বাইদেউসকলে আমাক বহুত মানে শিকালে কথা বা ক্লাছত মানে ঘৰত গৃহ কাৰ্য কৰি আনিব দিয়াৰ পৰা সৰু ক্লাছ মানে হেৰি বহুত এতিয়া আহিলোঁ আমাৰ ফেয়াৰৱেলৰ টপিকৰ ওপৰত এই বেচটো আমি অলপ বেলেগ ধৰণৰ বেচ আছিলে প্ৰথম কথা বেছিভাগ হেৰি পঢ়ি আছে এইটো কি বুলি কয় ৰেগুলাৰ পঢ়ি আছে কিন্তু আজি এই তাৰিখত কিন্তু মই কওঁ যেনেকুৱা গাঁৱত মোৰ মই ইমানেই ক'লোঁ মই সেইটো ভাল ডিচিশ্যন বুলি ক'ম ভাল ডিচিশ্যন বুলি এইকাৰণে ক'ম হয়তো সেই চিলেকশ্যন কৰাৰ কাৰণে আজি আমাৰ যিমানখিনি ষ্টুডেণ্ট আছে 9টাৰ ভিতৰত 9টাটো 100% পাছ হয় গোটেইকেইজনক আমি ফাৰ্ষ্ট ক্লাছ ওলাই যাব আমাৰ কলেজত আই থিংক that was a good decision জুনিয়ৰখিনি খুৱাই দি যিদৰে আমি এই প্ৰগ্ৰেমটো ভাবিছিলোঁ সেইদৰে আটাইসকল জুনিয়ৰে ক'বলৈ গ'লে আমাক সহায় সহযোগ কৰিছে সেইবাবে বৰ্তমান আমি এই সভাখন অনুষ্ঠিত কৰিব পাৰিছোঁ বা আমি অনুষ্ঠিত কৰি এই পৰ্যায়লৈ আহি গৈছোঁ গতিকে আমি সভাখন অন্তিমখনত চাকৰি কৰিলোঁ লগতে এতিয়া আমি পেকেট ক্লাছ যোগাৰ কৰিছোঁ আমি পেকেট ক্লাছ ডিষ্ট্ৰিবিউশ্যন কৰি আজি এই সভাখন কৰি তো আটাইকে মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু অহাৰ দিনতো জুনিয়ৰসকলে আমাক এনেকৈ প্ৰত্যেকটো প্ৰগ্ৰেমতে সহায় সহযোগ কৰে তাৰে বাবে বহুত বহুত ধন্যবাদ
কেক আৰু পেকেট লাঞ্চ সকলোকে বিলাই দিয়াৰ পিছত আমিও অকণমান কেক আৰু পেকেট লাঞ্চ এটা এটা লৈ খালোঁ। ভিডিঅ'টোৰ শেষত ফেয়াৰৱেলৰ কিছু স্মৃতি মুহূৰ্ত আপোনালোকক আগবঢ়ালোঁ।